হেল্ল' ভিউৱাৰ্ছ, যোৱাকালি মেঘালয় ট্ৰিপৰ মই ডে 1টো আপোনালোকক দেখুৱালোঁ আৰু আজি এয়া ৰাতিপুৱা আমি থকা ৰিজৰ্টখনৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰষুণ দি আছিলে আৰু যোৱাকালি আমি গধূলি গৈ পালোঁ। এন্ধাৰ কাৰণে ইমান ধৰিব পৰা নাছিলোঁ, কিন্তু ৰাতিপুৱাহে গম পালোঁ যে ইয়াৰ চাৰিওফালৰ চিনাৰীবিলাক ইমানেই বেছি ধুনীয়া, মানে যান জঁট, কংক্ৰিটৰ মহানগৰ এইবোৰ চব পাহৰি এটা মানে ধুনীয়া পৰিৱেশৰ মাজত আমি আছোঁ আৰু বৰষুণ দিছে, মেঘবোৰো যেন হাতেৰে চুই চাম তেনেকুৱা লাগিছে। মুঠতে এটা বহুত ধুনীয়া পৰিৱেশত আছোঁ আৰু আমি আছিলোঁ এইখন ৰিজৰ্ট, নামটো হৈছে স্মকি ফলছ মেফে ৰিজৰ্ট। এইখন আছে চেৰাপুঞ্জীৰ পৰা প্ৰায় 13 কিলোমিটাৰ ভিতৰৰ তিৰ্ণা নামে এখন ভিলেজত, আৰু সেই ভিলেজখনতে ডাবল ডেকাৰ ব্ৰিজখনো আছে। কিন্তু আমি চাগে তাত নাযাম, মানে তাত যাবলৈ হ'লে 3000 ষ্টেপছ উঠিব লাগিব, আকৌ 3000 নামিব লাগিব। গিনি আৰু মা যিহেতু গৈছে, দুইজনীৰ কাৰণে অকণমান দিগদাৰ হ'ব। আমি কিবাকে গুচি গ'লেও যাব পাৰিলোঁ হয়, গতিকে আমি সেইটো কেঞ্চেল কৰিলোঁ। আৰু এয়া আমি ব্ৰেকফাষ্ট কৰি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আজি পোহৰতহে ৰাস্তাটো দেখিছোঁ যে কালি ৰাতি আমি কিমান ভয়ানক ৰাস্তাৰে গৈছিলোঁ। এয়া দেখিছে নহয়, এফালে পাহাৰ আৰু ইফালে পূৰা খাৱৈ, মানে পূৰা দ হৈ আছে। এয়া দেখিছে নহয়, কাষত ৰেলিং দি থৈছে। পাহাৰৰো শিলবোৰ দেখিছে কেনেকৈ ওলাই আছে, মানে এনেকুৱা লাগে যে কোনোবা সময়ত বাগৰিয়ে যাব নেকি কোনোবাটো শিল। আৰু এই ৰাস্তাখিনি ইমান বেছি ভাল লাগিছে মোৰ নহয়, এটা গান মনত পৰি গৈছে মোৰ দেই। আৰু এয়া আমি চেৰাপুঞ্জীৰ একদম চিনাকি ঠাই ফুটবল যিটো তিনিআলি সেইটো পালোঁ। আৰু ইয়াৰ পৰা আমি গ'লোঁ এয়া NIT মেঘালয়লৈকে। তাত এখেতৰ কিবা এটা কাম আছিলে, মানে টাৱাৰ এটা বনোৱা হৈছিল বোলে, কিবা চাব গ'ল, আমি ইমান নাজানিলোঁ আৰু গাড়ীতে থাকিলোঁ। তাৰ পৰা আমি গ'লোঁ এয়া 7 চিষ্টাৰ্ছ ফলৰ যিটো ভিউ পইণ্ট তালৈ। তাত ভিডিঅ' কৰিবই পাহৰিলোঁ, কিয় বা জানো, ফটোহে দেখিলোঁ পিছত। আৰু তাৰপিছত মাকৈ খাই আহিলোঁ আৰু ৰাস্তাতে এয়া পাচলিৰ দোকান দেখা পাই মা আৰু মই মানে ৰ'বই নোৱাৰিলোঁ, মানে কিবা কিনিমেই। দুইজনীয়ে মিলি কিবা কিবি ঢেৰ এসোপা পাচলি আনিলোঁ আৰু পাচলিখিনি বহুত ফ্ৰেছ আছিলে, কাৰণ ঘৰত মানে যেতিয়া বনাইছোঁ বেছি সময় লাগাই নাই, ইমান ধুনীয়াকৈ সিজি গৈছে আৰু টেষ্টটো বহুত ভাল আছিলে। আৰু এয়া মিলিয়াম বুলি ঠাই এখনত আমি লাঞ্চটো কৰি ল'লোঁ। আৰু তাৰপিছত আহি ভাবিলোঁ আৰুনো ক'ত যাওঁ, এয়া আহি পালোঁ আমি শ্বিলঙৰ যিটো ডন বস্কো চাৰ্চ, তাতে ভাবিলোঁ গিনিক অকণমান তাত খোজকাঢ়িব দিওঁ, কাৰণ ওপৰৰ যিখন ফিল্ড আছিলে সেইখন বহুত ডাঙৰ আছিলে আৰু ইয়াৰ ভিউটোতো ভালেই লাগে। ইয়াতে বাৰু মই আগতেও গৈছোঁ আৰু অকণমান আপোনালোককো দেখুৱাই দিলোঁ। আৰু এয়া গিনিক দেখিছে নহয়, তাইক ইয়াত নমাই দিয়াৰ পৰা মুঠতে আমাৰ শান্তি নাই, পিছে পিছে দৌৰিছোঁ, ইফালৰ পৰা সিফাল দৌৰি আছে তাই। গধূলি হ'বৰ হ'ল আৰু আমি এয়া ধুনীয়া গছবোৰৰ মাজেৰে থকা ৰাস্তাটোৰে ঘৰলৈ বুলি আগবাঢ়িলোঁ। ব্লগটো ইয়াতে সামৰিছোঁ, বাই।